আপুনিও 2026 বৰ্ষৰ ডিএলএডৰ এন্ট্ৰেন্সৰ নটিফিকেশ্যনৰ বাবে অপেক্ষা কৰি আছে নেকি? আপুনিও দুবছৰীয়া ডিএলএড সম্পূৰ্ণ কৰি শিক্ষক হোৱাৰ সপোন দেখিছে নেকি? তেন্তে মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মৰমৰ ইউটিউব চেনেল DAS এছামিজ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। মৰমৰ বন্ধু-বান্ধৱীসকল, যোৱা ভিডিঅ'টোত মই আলোচনা কৰিছিলোঁ 2026 বৰ্ষত ডিএলএডৰ এন্ট্ৰেন্স কেতিয়া অনুষ্ঠিত হ'ব। ডিএলএডৰ এন্ট্ৰেন্সত অৱতীৰ্ণ হ'বলৈ হ'লে কোৱালিফিকেশ্যন কিমান হ'ব লাগিব আদি বহুতো প্ৰশ্ন উত্তৰৰ বিষয়ে। আপুনি যদি এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'ব পাৰিব। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ যোগেদি মই আলোচনা কৰিম 2026 বৰ্ষত ডিএলএডৰ এন্ট্ৰেন্স ক্লিয়াৰ কৰিবলৈ হ'লে কি কি পঢ়িব লাগিব, কেনেকৈ ষ্টাডি কৰিব আদিৰ বিষয়ে। মৰমৰ বন্ধু-বান্ধৱীসকল, তুমিও যদি ভাবিছা 2026 বৰ্ষৰ ডিএলএডৰ এন্ট্ৰেন্স ক্লিয়াৰ কৰিবা, তেতিয়াহ'লে কেৱল নটিফিকেশ্যনৰ বাবে অপেক্ষা নকৰি আজিৰে পৰাই ষ্টাডি আৰম্ভ কৰা। মৰমৰ বন্ধু-বান্ধৱীসকল, যিকোনো পৰীক্ষাৰ প্ৰস্তুতি লোৱাৰ আগতে সেই পৰীক্ষাৰ ফুল চিলেবাছখন জানি লোৱাটো অত্যন্ত প্ৰয়োজনীয়। সেয়ে আজিৰ এই ভিডিঅ'ৰ যোগেদি মই ডিএলএডৰ এন্ট্ৰেন্সৰ ফুল চিলেবাছটো আলোচনা কৰিম। তাৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। মৰমৰ বন্ধু-বান্ধৱীসকল, ডিএলএডৰ এন্ট্ৰেন্স সাধাৰণতে 100 মাৰ্কৰ অনুষ্ঠিত হয়। এই 100 মাৰ্কত দুটা ছেকশ্যন থাকে। প্ৰথম ছেকশ্যনত থাকে 35 মাৰ্কছ আৰু দ্বিতীয় ছেকশ্যনত থাকে 65 মাৰ্কছ। প্ৰথম ছেকশ্যনৰ 35 মাৰ্কছৰ ভিতৰত থাকে ইংলিছত 10 মাৰ্কছ, জেনেৰেল নলেজত থাকে 15 মাৰ্কছ আৰু ৰিজনিঙত থাকে 10 মাৰ্কছ। ইংলিছৰ 10 মাৰ্কছ পাবলৈ হ'লে তোমালোকে পঢ়িব লাগিব ভোকাবুলাৰী, টেন্সেছ, ভাৰ্বছ, প্ৰিপজিশ্যন, কম্প্ৰিহেনশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন, এডভাৰ্বছ, চিননিমছ এণ্ড এণ্টনিমছ। আৰু জেনেৰেল নলেজৰ 15 মাৰ্কছ পাবলৈ হ'লে তোমালোকে পঢ়িব লাগিব কাৰেণ্ট এফায়াৰ্ছ, হো ইজ হো, এব্ৰেভিয়েশ্যনছ, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, হিষ্টৰী অফ আছাম, ইনভেনশ্যনছ এণ্ড ডিছকভাৰিজ, স্পৰ্টছ, আৰ্ট এণ্ড কালচাৰ, এভৰিডে চায়েন্স, অল্ড অৰ্গেনাইজেশ্যন, জিঅ'গ্ৰাফী অফ ইণ্ডিয়া, এডুকেশ্যনেল কমিশ্যনছ এণ্ড কমিটি, নিউ এডুকেশ্যনেল ইনিচিয়েটিভছ, এডুকেশ্যনেল অৰ্গেনাইজেশ্যনছ। ৰিজনিঙৰ 10 মাৰ্কছ পাবলৈ হ'লে লজিকেল আৰু এনালিটিকেল ৰিজনিং, পেটাৰ্ণ ইত্যাদি চাব লাগিব। আৰু ছেকশ্যন 2ত আছিল 65 মাৰ্কছ। ইয়াৰে জেনেৰেল মেথমেটিক্সত 15 মাৰ্কছ, জেনেৰেল চায়েন্স এণ্ড EVSত 15 মাৰ্কছ, ছ'চিয়েল চায়েন্সত 20 মাৰ্কছ, লেংগুৱেজত 15 মাৰ্কছ। যদি তুমি জেনেৰেল মেথমেটিক্সত 15 মাৰ্কছ পাব বিচৰা, তেতিয়াহ'লে তুমি পঢ়িব লাগিব নাম্বাৰছ, নেচাৰেল, হোল, ইভেন এণ্ড অড নাম্বাৰছ, প্ৰাইম এণ্ড কম্প'জাইট নাম্বাৰছ, প্লেচ ভেলু, ফৰ ফাউণ্ডেশ্যনেল অপাৰেশ্যন অফ নাম্বাৰ, ফেক্টৰছ এণ্ড মাল্টিপুলছ, প্ৰাইম ফেক্টৰছ, LCM এণ্ড HCF, এছকেণ্ডিং এণ্ড ডেছকেণ্ডিং অৰ্ডাৰ। আৰু ফ্ৰেকশ্যন, পাৰ্চেণ্টেজ, মানি, জিঅ'মেট্ৰি, ডাটা হেণ্ডেলিং, স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুট, ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, চিম্পল এলজেব্ৰিক ইকুৱেশ্যন আদি টপিকসমূহ তোমালোকে চাব লাগিব। জেনেৰেল চায়েন্স আৰু EVSৰ 15 মাৰ্কছ পাবলৈ হ'লে পঢ়িব লাগিব নেচাৰেল এণ্ড ছ'চিয়েল ইনভাইৰনমেণ্ট, ফেক্টৰছ ইনফ্লুৱেঞ্চিং দ্য ইনভাইৰনমেণ্ট, কেউজেছ অফ ইনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন, এয়াৰ, ৱাটাৰ, ছাউণ্ড এণ্ড ছইল পলিউশ্যন, বায়'ডাইভাৰ্চিটি, ইনভাইৰনমেণ্টেল ইছ্যু, ইৰ'শ্যন, আৰ্থকুইক, ডিফৰেষ্টেশ্যন, পপুলেশ্যন এক্সপ্ল'শ্যন, ইনভাইৰনমেণ্টেল প্ৰটেকশ্যন, কনষ্টিটিউশ্যনেল প্ৰভিজন, প্ৰটেকশ্যন এক্ট, ৰুল অফ ইণ্ডিভিজুৱেল এণ্ড লোকেল বডিজ, NGOs এণ্ড গভৰ্ণমেণ্ট, ডিফাৰেণ্ট ষ্টেটছ এণ্ড কেৰেক্টাৰিষ্টিক্স অফ মেটাৰ, ফিজিকেল এণ্ড কেমিকেল চেঞ্জ, কেমিকেল ৰিয়েকশ্যন, ফ'ৰ্চ, ইনাৰ্জি, ম'শ্যন, চেল, প্লেণ্ট এণ্ড এনিমেল চেল ষ্ট্ৰাকচাৰ্ছ, এডাপ্টেশ্যন ইন প্লেণ্টছ, ৰিপ্ৰডাকশ্যন ইন প্লেণ্টছ, মাইক্ৰ' অৰ্গানিজম, হিট এণ্ড টেম্পাৰেচাৰ, মেজাৰমেণ্ট অফ টেম্পাৰেচাৰ, এচিড, বেছেছ এণ্ড ছল্ট, লাইট এণ্ড ৰিফ্লেকশ্যন, ৱেডাৰ এণ্ড ক্লাইমেট টপিকসমূহ চাব লাগিব। ছ'চিয়েল চায়েন্সৰ 20 মাৰ্কছ পাবলৈ হ'লে তোমালোকে চাব লাগিব নেচাৰেল এণ্ড হিউমেন ৰিচ'ৰ্চেছ, দ্য এটমস্ফিয়াৰ এণ্ড ইটছ ডিফাৰেণ্ট লেয়াৰ্ছ, দ্য ফ্ৰীডম মুভমেণ্ট অফ ইণ্ডিয়া এণ্ড দ্য ৰুল অফ ইণ্ডিয়া, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এণ্ড ইটছ
Importance: democracy and its principles, rise and fall of Ahom Kingdom, ancient urban civilization, government, state and central, earth and its structure, consumer protection and right, role of financial institutions in the socio-economic development of the society, transport and communication, agriculture and industrial development, India after independence, contribution of medieval administrators on socio-economic development in Assam. আৰু লেংগুৱেজৰ 10 মাৰ্ক পাবলৈ হ'লে পঢ়িব লাগিব অবজেক্টিভছ অফ লেংগুৱেজ লাৰ্নিং, ইম্পৰ্টেঞ্চ অফ লেংগুৱেজ লাৰ্নিং, এপ্লিকেশ্যন অফ ফ্ৰেছেছ এণ্ড আইডমছ, স্কিল অফ লেংগুৱেজ লাৰ্নিং, লিষ্টেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং স্কিল, মেথড অফ লেংগুৱেজ টিচিং, ডিফাৰেঞ্চ বিটুইন হোম লেংগুৱেজ এণ্ড মাদাৰ টাং, ছাফিক্স, প্ৰিফিক্স, জেণ্ডাৰ, the verb and number, singular and plural, reading comprehension test, নত্যবিধি, সত্যবিধি।